हेलो एवरीवन আজি ইনফিনিটি নতুন কেমেৰা ফোন আহিছে আপোনাৰ আইফোনৰ পৰা লৈ এন্ড্ৰইড অলপ প্ৰিমিয়াম স্যামসাঙৰ প্ৰিমিয়াম ফোন আইফোনৰ প্ৰিমিয়াম ফোন আইফোনৰ 14 13 11 12 12 মিনি এক্সআৰ সবখিনি ফোন আছে লগত আপোনালোকৰ স্যামসাঙৰ যদি প্ৰিমিয়াম ফোন আছে স্যামসাঙৰ প্ৰিমিয়াম ফোন আছে S23 আল্ট্ৰা আছে দুটা আৰু স্যামসাঙৰ ফোল্ড 5 এটা আছে আৰু Oppo Vivo Realme সবখিনি কম বেছি প্ৰিমিয়াম ফোন আছে লগত আৰু আমাৰ কম দামী ফোনো আছে আজি ভাবিলো যে নতুন যিকেইটা প্ৰিমিয়াম ফোন আছে ভিডিঅ'গুলো দেখাও লগত কম দামী তো 4G ফোন ভালেখিনি আছে 5G ফোনো আছে কম দামত পাই যাব 10 11 12 তেনেকুৱা 5G ফোনো পাই যাব আৰু লগত আমাৰ নতুন ফোনো আছে নতুন ফোন Reno 10 11 Pro লগত আমাৰ নতুন ফোনৰ ফাইনান্স হৈ যাব ফাইনান্সৰ আমাৰ কথা হ'ল আমাৰ ফাইনান্সৰ অকল তেজ প্ৰোৰে ফাইনান্স হ'ব HDB যোনটো ফাইনান্স এটো আছে আৰু আমাৰ সেকেন্ড হ্যান্ডৰ যোনটো ফাইনান্স এটো আমি এপ্লাই কৰিছো কেদিনমান লাগিব সেইটো সেকেন্ড হ্যান্ড ফাইনান্সটো আহি যাব কিন্তু এটা সেকেন্ড হ্যান্ড ফাইনান্সটো হোৱা নাই তো নতুনহে ফাইনান্স কিনি হ'ব আপোনালোকক এটা এটাকে যিমানখিনি পাৰো মই দেখাম এটা কম এইকেইটা যিমান ফোন আছে এটা এটাকে দেখালে বহুত ডাঙৰ ভিডিঅ' হৈ যাব ইমান ডাঙৰ ভিডিঅ' দেখালে আপোনালোকো বৰ হৈ যাব সেইকাৰণে ভাবিছো অলপ যিকেইটা প্ৰিমিয়াম ফোন আছে এইকেইটা দেখাই দিওঁ বাকি 10ৰ তলত যি ফোন লাগে 7 8 9 10 11 বাবা কোন ইয়াত ফোন নাম্বাৰ দিয়া থাকিব ফোন কৰিলে হ'ল বাকি সবখিনি দেখাই দিম বা ফোন মাৰি দিলে কৈ দিম লাগিলে কিবা WhatsApp যদি লাগে ফোন কিবা দেখা WhatsApp-ত আমি দি দিব পাৰিম কিন্তু যিকেইটা প্ৰিমিয়াম ফোন আছে এইকেইটা সবকেইটা মই যিমানখিনি পাৰো ডিটেইলছত অলপ দেখাই দিম আমাৰ ইয়াত আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব আপোনালোকৰ যোনটো প্ৰিমিয়াম সেকেন্ড হ্যান্ড ফোন আছে যোনটো ফোন ইউজ কৰি আছে সেইটো ফোনটো দিকেনে যদি ভাবে বেলেগ এটা ফোন ল'ব সেইটো ফোনো ল'ব পাৰে আপোনালোকে ধৰি লওক এটা এক্সাম্পল দিছো আপোনালোকে আইফোন 11 চলাই আছে ভাবি আছে না 5G ফোন লাগে 12 লাগে তো আপোনালোকৰ যোনটো 11 আছে সেইটো বেলেগত বেচিব নালাগে আমাৰ ইয়াত লৈ লওক আমি এক্সচেঞ্জ কৰি আপোনালোকৰ যোনটো 11 ৰ পইচা হ'ব সেইটো আপোনালোকে ডিডাক্ট কৰি কেনে বাকিখিনি আপোনাৰ 12 ত যিখিনি দিব সেইখিনি আপুনি পে কৰি কেনে 12 লৈ ল'ব পাৰিব আমাৰ ইয়াত তো তেনেকুৱা ফেচিলিটিও আছে আমাৰ ইয়াত আৰু আছে আপোনালোকৰ যদি আপোনালোকে খালি বেচিব বিচাৰে ফোন জাস্ট ফোন কেইটা বেচিম আমি আপোনালোকে বেচিবও পাৰে ইয়াত কোনো এক্সচেঞ্জ নকৰিলেও হ'ব যদি কিনিব বিচাৰে কিনিবও পাৰিব মানে আমাৰ সবখিনি ফেচিলিটি আছে আপোনালোকে বেচিবও পাৰিব কিনিবও পাৰিব এক্সচেঞ্জও কৰিব পাৰিব তো সবখিনি ফেচিলিটি কেনে মই কৈ দিলো আৰু বাকি যিখিনি পাৰো মই এতিয়া ফোনখিনি দেখাও কি ফোন আছে তো আপোনালোকৰ ফোন Oppo Vivo ৰ পৰা যাও Oppo তে সব ফোন আছে Oppo Reno 11 Pro কার্ভ ডিসপ্লে ফোন হয় বহুত কার্ভ ডিসপ্লে ফোন লাগে এটো একদম ওপেন বক্স ফোন হয় এটো এদিন ইউজ নোৱা ফোন Reno 11 Pro 12GB RAM plus 12GB RAM মানে 24GB RAM 256GB ইন্টারনাল মেমরি এটো আপোনাৰ ওপেন বক্স ফোন হয় এদিন ইউজ নোৱা ফোন হয় 39000 40000 দাম আছে বৰ্তমান মাৰ্কেটত এটো আমাৰ ইয়াত বৰ্তমান এতিয়া পাই যাব আপোনাৰ 34500 মাত্ৰ 34500 ত পাই যাব আপোনাৰ 6000 5000 6000 টকা আপোনাক কমত পাই গৈ আছে এদিন ইউজ নোৱা ফোন পুৰা আপোনালোকে 1 বছৰ ফুল ওয়াৰেন্টি পাই যাব তো এনেকুৱা ফোন বহুত আছে আপোনাৰ ইয়াত Oppo Reno 11 আছে এটো কার্ভ ডিসপ্লে হয় Reno 11 ধুনিয়া কন্ডিশনত আছে Oppo Reno 11 আপোনালোকৰ 21500 টকাত Oppo Reno 11 পাই যাব এইটা যিকেইটা পাৰো মই দাম অলপ কৈ দিও সবখিনি দাম কোৱা পসিবল নহয় আপোনালোকে যদি বাকি ডিটেইলছ চাই ফোন মাৰিলে হ'ল আৰু Oppo এটো আছে Reno 10 দুই পিস আছে ধুনিয়া কন্ডিশনত 1 মাহ 1.5 মাহ পুৰণা ফোন হয় মাত্ৰ 1 মাহ 1.5 মাহ পুৰণা ফোন পুৰা আপোনালোকৰ 11 মাহৰ ওয়াৰেন্টি পাব আৰু কিবা অসুবিধা হলে আমি আছো 11 মাহৰ ফুল ওয়াৰেন্টি পাব তো এইকেইটা ফোন মাত্ৰ 22000 টকা মানত পাই যাব এটা 30000 29000 টাকা দাম মানে 1 মাহ 1.5 মাহ 2 মাহ ইউজ কৰা ফোন আছে সব কেতমান ওপেন বক্স আছে এইখিনি ওপেন বক্সও আছে আৰু এইফালে আছে আপোনালোকৰ Oppo Reno 8 Reno 8 কিমান ধুনিয়া কন্ডিশন আছে এটা সিঙ্গেল স্ক্র্যাচ নাপায় বঢ়িয়া কন্ডিশন আছে এই মাত্ৰ 16000 টকাত পাই যাব ইমান ধুনিয়া ফোন 16000 টকাত পাই যাব আৰু আছে আপোনালোকৰ Vivo V30 এটো বহুত মোক ফোন মাৰি আছে Vivo V30 আছে নেকি তো V30 টো এটো ধুনিয়াকে দেখাই দিও V30 8GB plus 8GB RAM 128GB ইন্টারনাল মেমরি এটো একদম কম দিন এসপ্তাহ মানৰ পুৰণা ফোন হয় মাত্ৰ এসপ্তাহৰ পুৰণা ফোন হয় 28500 টকাত পাই যাব Vivo V30 আৰু আছে Vivo আছে আপোনালোকৰ Vivo V29e V28 12000 টকা 13000 টকা এবোৰ বেলেগ বেলেগ ৰেটৰ বেলেগ বেলেগ আছে আৰু আপোনালোকৰ এটো আছে T2 Pro এইটোৰ কাৰণে বহুতে ফোন মাৰি আছিল দেই মোক Vivo T2 Pro লাগে T2 Pro 8GB 256GB ইন্টারনাল মেমরি মাত্র 19500 টাকা 19500 টাকা আর কন্ডিশন চাই এটা সিঙ্গেল স্ক্র্যাচ না পাই জিলিকি আছে ফোনটো কি ধুনিয়া কন্ডিশনত আছে অকল ইনফিনিটিত পাব
আৰু আমাৰ বাহিৰৰ কাষ্টমাৰো বহুত আছে, আপোনাৰ অৰুণাচল, ভালুকপুং, এইফালে আপোনালোকৰ লখিমপুৰ, ধেমাজি। তো তেওঁলোকৰ কাৰণে মানে মই বিশেষকৈ ভিডিঅ'খিনি বেছি বনাব লাগে। বাকী ওচৰৰ কিছুমানটো আহি যায়, তো তেওঁলোকৰ মানে ডিটেইলছ চাই লওক, যি লাগে মোক ফোন কৰিলে হ'ল, মই পুৰা ডিটেইলছ কৈ দিম। 12 Pro প্লাছ, ৰিয়েলমি 12 Pro প্লাছ। ৰিয়েলমি বহুতে ইউজ কৰে, বহুতে বিচাৰি যায়। 12 Pro প্লাছ 8GB ৰেম প্লাছ 8GB আৰু 128GB ইণ্টাৰনেল মেমৰি। এইটো আপোনালোকৰ এইটো বেছি দিনৰ নাই, একমাহ মান পুৰণা হ'ব। 21,500 টকাত পাই যাব। এইটো 21,500 টকাত পাই যাব। আৰু আছে ৰিয়েলমি 11 Pro প্লাছ। 11 Pro প্লাছ, এইটো কি ধুনীয়া কণ্ডিশ্যন হৈ আছে। 11 Pro প্লাছ, ইয়াৰ কেমেৰাৰ ডিজাইনটো ভাল লাগে আৰু চবেই ইউজ কৰি ভাল পায় এইটো ফোন। এইটো মাত্ৰ পাই যাব আপোনালোকে 20,500 টকাত 11 Pro প্লাছ। আৰু লগত আইফোনো আছে, এনড্ৰইডো আছে, ভালেখিনি আছে। আইফোন কেইটা দেখাব আছে হা, আইফোন লাষ্টত দেখাই আছো। আইফোন 14 লৈকে আছে। চেমচাঙৰ প্ৰিমিয়াম ফোন কেইটামান আছে। চেমচাঙৰ এইটো S21 প্লাছ, S21 প্লাছ। এইটো অলপ প্ৰিমিয়াম ফোন হয়, হেভি ফোন হয়, ইউজ কৰি ভাল পাব। চেমচাঙৰ বহুত প্ৰিমিয়াম ফোন লাগে অলপ কমত। এইটো পাই যাব 33,000-34,000। S21 প্লাছ। আৰু চেমচাঙৰ এইকেইটা ফোনো আছে, এইকেইটা অপেন বক্স ফোন হয়। এতিয়া দেখাম আপোনালোকৰ S23 আল্ট্ৰা, চবতকে বঢ়িয়া ফোন। S23 আল্ট্ৰা বহুত ডিমাণ্ড আছে, বহুতে বিচাৰি থাকে মোৰ তাত S23 আল্ট্ৰা আছে নেকি। S23 আল্ট্ৰা ধুনীয়া কণ্ডিশ্যনত আছে। মই আপোনাক ডিটেইলছ দি দিওঁ। S23 আল্ট্ৰা বঢ়িয়া কণ্ডিশ্যনত আছে, এটা স্ক্ৰেচো নাপায়। এইটোও আছে লগত। S23 আল্ট্ৰা 12GB ৰেম 512 ইণ্টাৰনেল মেমৰি। বহুতে 512 বিচাৰি থাকে। 512 S23 আল্ট্ৰা কেইটামান এইটো অহা নাছিল যেতিয়া ফোনো কৰি আছিলে, একচুৱেলি মই নাম্বাৰ ছেভ কৰা নাছিলো। S23 আল্ট্ৰা আছে নেকি, 512GB লাগে। 512GB আহি গ'ল আমাৰ ইয়াত। 512GB কোম্পানী ৱাৰেণ্টি আছে। আৰু এটা আছে S23 আল্ট্ৰা, দুটা আছে S23 আল্ট্ৰা। এইটো কিন্তু 512 নহয়, এইটো আপোনাৰ 256GB। এইটো 256GB ধুনীয়া কণ্ডিশ্যন হৈ আছে। S23 আল্ট্ৰা। তো এনেকুৱা ফোন বহুতে বিচাৰি থাকে, আৰু চব টাইমত আমাৰ তাত নাথাকেও কেতিয়াবা। এইটো 12/256GB। তো S23 আল্ট্ৰা, S20 আল্ট্ৰা ইমান ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইটো জুম গমেই পাইছো, এই ইউজ কৰিও ভাল পায় বহুত। চেমচাঙৰ প্ৰিমিয়াম ফোন চবকে লাগে। চেমচাঙৰ বহুত চবতকে বঢ়িয়া প্ৰিমিয়াম ফোন S23 আল্ট্ৰা এতিয়া আছে। তাৰ এইটো বৰ্তমান আহি যাব এতিয়া 70,000 পৰা 75,000 লৈকে দুইটা। তো বাকী আহিব ডিটেইলছ, কোনটো কিমান দাম মই একজেক্টলি কৈ দিম। 70,000 পৰা 75,000 S23 আল্ট্ৰা পাই যাব। লগত আছে Samsung Fold 5, চবতকে টপ মডেল Samsung Fold 5। এইটো চাওক, এইটো Fold 5 কি ধুনীয়া কণ্ডিশ্যন হৈ আছে। এইটো আপোনালোকে ফল্ড বহুতে বিচাৰি আছিলে। চেমচাঙত যদি প্ৰিমিয়াম ফোন লাগে, এইটো আছে Samsung Fold 5। Samsung Fold 5 ধুনীয়া কণ্ডিশ্যন। আৰু লগত ইয়াৰ আপোনাৰ 12GB ৰেম 256GB ইণ্টাৰনেল মেমৰি। এইটো বৰ্তমান দাম আছে 1,50,000 মান দাম আছে। মোৰ ইয়াত পাই যাব এতিয়া একদম ভালেখিনি কমত পাই যাব। 50,000 মান কমত পাই যাব। আমাৰ 98,500 পাই যাব। 52,000 মান কমত পাই যাব। এটা ফোনত চাওক কিমানখিনি কমত পাই আছে, ছেকেণ্ড হেণ্ড ফোন এটা। তো চবেই ছেকেণ্ড হেণ্ড ল'ব বিচাৰে যদি অলপ কমত চাওক। ফোনত একো বেয়া নহয়, কেতিয়াও ফটককে বেয়া নহয়। পৰি গ'লে বা তেনেকে অট'মেটিক একো বস্তু হৈ নাযায় ফোনৰ। তো ফোনত কিবা, আৰু তাৰ ওপৰত এইটো ৱাৰেণ্টি আছে, এইটো 1 বছৰৰ ওপৰত ৱাৰেণ্টি পাব। এইটো এক্সটাৰ্নেল ৱাৰেণ্টি কৰাও আছে। তো এইটো কাৰণে ৱাৰেণ্টি যিখিনি আছে পুৰা আপোনালোকৰ ডিটেইলছ দি দিম, কিমান দিনৰ ৱাৰেণ্টি আছে, কি আছে। সেইটোৰ কাৰণে ইমান দামী প্ৰিমিয়াম ফোন এটা ৱাৰেণ্টি নাথাকিলেও বেয়া লাগে। সেইটো কাৰণে আমি 1 বছৰৰ ফুল ৱাৰেণ্টি দি দিম কাষ্টমাৰক, যদি কিবা অসুবিধা হয়। আৰু আমাৰ যিমান ফোন আছে, বেছিভাগ কোম্পানী ৱাৰেণ্টি থকা ফোন। আৰু যদি কোম্পানী ৱাৰেণ্টি ফোন নাথাকে, যিকেইটা ধৰি লওক কম দামত ফোন আছে, সেইকেইটা আমাৰ ফালৰ পৰা ৱাৰেণ্টি পাই যাব। একো অসুবিধা নাপায়। কিবা প্ৰব্লেম হ'লে আমাৰ ওচৰত আহিলে হ'ল। যেনেকে আপোনালোকৰ আইফোনৰ আপোনালোকৰ যদি কিবা প্ৰব্লেম ওলাই, নতুন ফোন ল'লে আপোনালোকে যাব লাগিব গুৱাহাটী। কিন্তু আমাৰ ইয়াৰ পৰা যদি লয়, যিকোনো প্ৰব্লেম হওক আইফোনৰ, আপোনালোকে আমাৰ ইয়াত আনি লওক, গুৱাহাটী যাব নালাগে। তো সেইটো কাৰণে যেনেকে আইফোনৰ এইটো আছে 11, iPhone 11 64GB, কি ধুনীয়া কৰিছে, হোৱাইট কালাৰ iPhone 11। আৰু আছে iPhone 11, এইটো এটা আছে হোৱাইট কালাৰ। কণ্ডিশ্যন চাওক, কি ধুনীয়া কণ্ডিশ্যন হৈ আছে iPhone 11। ছিংগল স্ক্ৰেচ নাপায় ফোনৰ। iPhone 11 64GB আছে, 128GB আছে। তো 24-28 মানৰ ভিতৰলৈকে 64ৰ পৰা 128GB আহি যাব। বেটাৰী হেল্থৰ ওপৰত ডিপেণ্ড হয়। তো চবখিনি মই এটা এটাকে খুলি দেখুৱা অলপ টাইম লাগি যাব, সেইকাৰণে খুলি দেখুওৱা নাই। বাকী যদি ডিটেইলছ কিবা জানিব আছে আপোনালোকে কালাৰটো মোক ফোন মাৰিব যে এইটো কালাৰৰ ফোনটো,
কিমান দাম মই পুৰা ডিটেইলছ বাকিখিনি কৈ দিম। তো এইটো 128GB 64GB আছে 24000 পৰা 27800 লৈকে আহি যাব আইফোন 11 ধুনীয়া কণ্ডিশ্যন আছে 100% বেটাৰী হেলথটো আছে আৰু যিকেইটা বেটাৰী চেঞ্জ কৰা আছে জেনুইন বেটাৰী চেঞ্জ কৰা আছে আপোনালোকক দেখাই দিম আমাৰ তেনেকুৱা একো নাই যে বেটাৰী কিবা বাহিৰত চেঞ্জ কৰা জেনুইন বেটাৰী চেঞ্জ কৰা ফোন থাকিলে আমি লওঁ নহলে নলয় আৰু বিল দেখাব লাগিব কাস্টমাৰে তেতিয়াই আমি লওঁ আইফোন 12 আছে আমাৰ তাত আইফোন 12 আছে এটা কি এই কন্ডিশন চাওক আর কালার চাওক এইটো কালারও বহুত ধুনিয়া কালার আইফোন 12 ধুনিয়া কন্ডিশনত হৈ আছে ইয়াত মই ডিটেইলছ লগাই দিও এই ব্যাটারি হেলথ আছে আপোনাৰ 87 আৰু এইটো জিবি হৈছে 64GB আইফোন 12 64GB 87% ব্যাটারি হেলথ আপোনাৰ পাই যাব 32500 মাত্ৰ 32500 উইথ ওয়ারেন্টি এনেকা নহয় যে আপোনাৰ সেকেন্ড হ্যান্ড লৈ গৈছে ওয়ারেন্টি নাই যোনটো ফোন লৈ যাব ওয়ারেন্টি পাব কোম্পানি ওয়ারেন্টি নাই কিন্তু আমার ওয়ারেন্টি পাই যাব কিবা অসুবিধা হলে আমার ওচৰত লৈ লল আৰু এইটো আছে আইফোন 12 আৰু এইটো হোয়াইট কালার বহুত হোয়াইট কালারও লাগে এইটো বিচাৰি থাকে তো এইটো ডিটেইলছটো অলপ দেখাই দিও এইটোৰ ব্যাটারি হেলথ আছে 100% এইটো বেছি দিন ইউজ কৰা নাই অলপ কম দিন ইউজ কৰা মানে অলপ কমকে ইউজ কৰিছে ভালকে ইউজ কৰিছে 64GB এইটো আহি যাব 34500 34500 100% ব্যাটারি হেলথ আইফোন 12 এটা সিঙ্গেল স্ক্র্যাচ নাপায় ধুনিয়া কন্ডিশন হৈ আছে তো এনেকুৱা আমাৰ ফোন আহিয়ে থাকে আৰু এইটো আছে বুলি নহয় আকৌ আজিও আহিব কালিও আহিব আহি আছে গৈ আছে ডেইলি ফোন আহি আছে আমাৰ আইফোন 11 12 13 14 ওপেন বক্সৰ ফোন কম দামৰ ফোন তো আপোনালোকে যিমান পাৰে জলদি কন্টাক্ট কৰক আহক আহি কেনে চাই যাওক আৰু যদি কিবা ডিটেইলছ লাগে ফোন নাম্বাৰটো দিয়া আছে ফোন নাম্বাৰটো পাই যাব আইফোন 13 ধুনিয়া এই কালারটো ধুনিয়া আইফোন 13 128GB ব্যাটারি হেলথ আছে এইটোৰ 87 এইটো পাই যাব আপোনাৰ 41000 আইফোন 13 41000 পাই যাব ইমান ধুনিয়া কন্ডিশনৰ আৰু এটা আছে আইফোন 14 আইফোন 15ও আহি আছে আজি চাগে 15ও সোমাব আইফোন এইটোৰ ব্যাটারি হেলথ আছে 98% আৰু এইটো জিবি হৈছে 128GB আইফোন 14 128GB ধুনিয়া কন্ডিশনৰ বক্স বাকি এডাপ্টাৰটো নাথাকে লগত বক্স লগত টেম্পাৰ বেক কভাৰ সব আইফোনৰ যিমান মডেল আছে সবত আমাৰ লগত ফ্ৰী দিম লগত গিফ্টও থাকিব কিবা কিবি গিফট কিনি তো আহিলে কম কি কি গিফট থাকিব সব ফোনৰ লগত গিফ্টও থাকিব তো এনেকুৱা বহুত ফোন আছে আইফোন 12 মিনিও আছে আমাৰ তাত এইটো 12 মিনি কম দামৰ 5G ফোন বহুতক মিনি লাগে সৰু থাকে যে ফোনটো ভাল পায় আইফোন 12 মিনি ধুনিয়া কন্ডিশনত আছে 64GB আছিল নহয় 128 মই চাই দিছো একবাৰ হা মই এইটো আছে 12 মিনি 128GB 12 মিনি 128GB আপোনালোকে মাত্ৰ 21500 টকাত পাই যাব 21500 টকাত আইফোনৰ 5G ফোন লগত আছে XR এই XR সব আপোনালোকে পাই যাব একদম XRও ভাল কমত পাই যাব XR সব 19000 টকাত পাই যাব 18-19000 টকা XR পাই যাব XR আৰু আছে কেমেৰা পিছ আছে সবৰ ব্যাটারি হেলথ আৰু কিমান জিবি আছে হেতুৰ ওপৰত ডিপেন্ড হয় আপোনালোকৰ ৰেটটো আহে একচুয়ালি এনেকা নহয় XR বুলি যে XR সবখিনি আপোনালোকৰ 19000 টকাত পাব তেনেকুৱা নহয় যোনটো আপোনাৰ ব্যাটারি হেলথ বেছি থাকে হিন অলপ বেছি থাকে যিকে ব্যাটারি হেলথ কম থাকে আকৌ আপোনাৰ জিবি যোনটো আছে 64GB 128GB হেতুৰ ওপৰতো ডিপেন্ড হয় তো এনেকা আছে যিখিনি ফোন আছিল মই দেখাই দিলো আৰু কম দামৰ ফোন বাৰু ভালেখিনি আছে বহুত ফোন আছে 10-12000 টকাত আপোনাৰ 5G ফোনো পাই যাব এন্ড্ৰইড ফোনটো বহুত আছে কম দামত 5 6 7 8 আপোনালোকৰ এনে ৰাফ বহুত ৰাফ হৈ যোৱাৰ কাৰণে বহুত ষ্টাফক দিবলৈ কাৰণে লাগে তেনেকুৱা আমাৰ তেনেকুৱা আহে মাজে মাজে ডিমান্ড আহে যে ষ্টাফক দিবলৈ কাৰণে আমাৰ 7টা ষ্টাফ আছে আপোনালোকৰ কম দামত 5-6000 টকা বাজেটত কিয় ফোন দি দিয়ক তেনেকা ফোনো আমি দিব পাৰো বা কিবা ধৰি লওক মানে যিকোনো ফোন লাগে তেনেকুৱা আমি দি দিব পাৰো আৰু ফাইনান্সটো বাৰু হৈ যাব কম বেছি নতুন ফোন ফাইনান্স হৈ যাব আপোনালোকৰ আৰু ক্ৰেডিট কাৰ্ড থাকিলে ক্ৰেডিট কাৰ্ডত আপোনালোকৰ সেকেন্ড হ্যান্ড ফোনো ফাইনান্স হৈ যাব বৰ্তমান সেইখিনি ফেসিলিটি আছে কাৰ্ডত হৈ যাব তাৰ আপোনাৰ যদি কিবাক লাগে আহক তেজপুৰত আমাৰ দুটা দোকান আছে তেজপুৰ দুলাবাৰীত এটা আছে আৰু এটা হল আপোনাৰ আইএমপি সিনেমা হল যোনটো আছে ৰিলায়েন্স ট্ৰেন্ডছ আনোৱাৰ সিনেমা হল আৰু দ্বিতীয় অফিসৰ একদম মাজত তো তাত ওপৰত আছে ফাৰ্স্ট ফ্লোৰত আপোনালোকৰ আহাত কিবা অসুবিধা হলে আগফালে যিখিনি দোকান আছে তেওঁলোকক সুধিলে হ'ল যে সেকেন্ড হ্যান্ড মোবাইল দোকান ইনফিনিটি কোনটো তেওঁলোকে দেখাই দিব কোনটো হয় আপোনালোকৰ আৰু যদি কিবা অসুবিধা হয় আমাক ফোন মাৰিও আমি লাগিলে যদি আনিব লাগে গৈ লৈও আহিব পাৰিম সেইখিনি লগে আমি কৰি দিব পাৰিম তো আমাৰ তলত নাম্বাৰ দিয়া থাকিব তলত চাই দিব আৰু আমাৰ যোনটো পেজ আছে ইনষ্টাগ্ৰাম পেজ আছে dai-infinity65 আৰু আমাৰ ইনষ্টাগ্ৰাম পেজত সবতকে আগত আপলোড দি দিও ইনষ্টাগ্ৰামত যি ফোন আহিছে লগালগ আমি ষ্টৰি লগাই দিও বা আপোনাৰ ফিডত দি দিও তো ইনষ্টাগ্ৰামত যিমান পাৰে জলদি ফলো কৰক ইনষ্টাগ্ৰামত ফলো কৰিলে তাত সবতকে আগত পাই যাব আৰু নাম্বাৰ দিয়া থাকিব ফোন কৰক যিমান পাৰে জলদি আৰু কিবা যদি আপোনালোকৰ জানিব আছে ফোন কৰিব যিমানখিনি পাৰো মই মোৰ ফালৰ পৰা
ক'বলৈ চেষ্টা কৰিম বাহিৰৰ কাষ্টমাৰ যিসকল আছে তেওঁলোকৰ কাৰণেও কৈছো আমাৰ লোকেল তেজপুৰৰ যিসকল আছে তেওঁলোকো কৈছো তেওঁলোকে বাৰু চবেই আহে মোৰ তাত আৰু ভালো লাগে চবেই আহে যিমানখিনি পাৰো মই মোৰ ফালৰ পৰা কমত এটা ফোন দিবলৈ চেষ্টা কৰো দিয়ক থেংক ইউ সো মাচ ভিডিঅ'টো চোৱাৰ কাৰণে শ্বেয়াৰ কৰি দিব অলপ থেংক ইউ